মোৰ সৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আসলতে আজি ক'ব খুজিছো যে আমাৰ মহিলাসকল কিমান যে ব্যস্ত নহয়নে, ৰাতিপুৱা শুই উঠাৰ পৰা যেন ব্যস্ততাৰ শেষ নাই। নিজৰ কৰ্মস্থলীত ব্যস্ততা, নিজৰ ঘৰুৱা দায়িত্ব, নিজৰ সন্তানৰ প্ৰতি থকা দায়িত্ব, কেতিয়াবা যেন দিনটোৰ 24 ঘণ্টা সময় কম হৈ যায়, ক'ৰবাত যে মিলাব নোৱাৰা হৈ যাওঁ, এনেধৰণৰ হৈ যায় নহয়নে। প্ৰায় সংখ্যক মহিলাই, মোৰ ক্ষেত্ৰত হৈছে, আপোনাৰ ক্ষেত্ৰত নাই হোৱা, এনেধৰণৰ নহয়, প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰতে এনেকুৱা হয়। অৱশ্যে পুৰুষসকলৰ ক্ষেত্ৰত এনে নহয়, এইটো ক'ব খোজা নাই দেই। আজিকালি পুৰুষসকলেও যথেষ্ট ব্যস্ত, কাৰণ কৰ্মস্থলীৰ পৰা নিজৰ সন্তান, নিজৰ ঘৰখন চম্ভালিলৈকে সকলো কৰে। আৰু এই ব্যস্ততাৰ মাজতেই আমাৰ জীৱন, দেখিছেনে। আজি আছিল বিদ্যালয়ত গৰম বন্ধ ঘোষণা কৰাৰ দিন। আনফালে মই আকৌ এয়া দেখিলে ডক্টৰৰ ওচৰতো এপইণ্টমেণ্ট বুক কৰি থৈছোঁ। 10 বজাত ল'ৰাটোৰো বহুত বেছি জ্বৰ, গা বেয়া, তাক মই ডক্টৰৰ ওচৰত দেখুৱাবও লাগে। আনফালে স্কুলত আছে এয়া দায়িত্ব, গতিকে আজি ছুটি ল'বও পৰা নাযাব। এয়া ভালো লাগে ল'ৰা ছোৱালীখিনিৰ মাজত এনেদৰে উমলি জামলি সেই যে নিজৰ আগৰ দিনবোৰ মনত পৰি যায়। সকলোৰে লগত অকণমান নৃত্য গীত কৰি নিজে সাজি কাচি আহি এটা দিন ভালদৰে কটাবলৈ আমাৰ ভালো লাগে। কিন্তু সেই যে এটা টেনশ্যন, ঘৰত যে এজন অসুখীয়া থৈ আহিছোঁ, ঘৰত যে তেওঁকো ডক্টৰৰ ওচৰলৈ নিব লাগে, বা এনেধৰণৰ কিছুমান ক্ৰিয়াই মনবিলাক অশান্ত কৰি ৰাখে নহয়নে। হ'লেও এয়াইতো জীৱন। প্ৰত্যেকগৰাকী গৃহিণীয়ে হওক, প্ৰত্যেকগৰাকী মহিলাই হওক, সকলোৰে জীৱনৰ সংঘৰ্ষ প্ৰায় একেখিনিয়ে। এয়া আমাৰ বিদ্যালয়ত চলি থকা এয়া গ্ৰীষ্মকালীন শিবিৰৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ নৃত্য, গীত, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা সকলোতে ভাগ লৈছে। আৰু ইয়াৰ লগে লগে শিক্ষক শিক্ষয়িত্ৰীসকলেও কিন্তু একেবাৰে আপোন পহৰা হৈ উমলিছে। তাৰ মাজতে বিভিন্ন প্ৰতিযোগিতাও পতা হ'ল আৰু সৰু সৰু কিছুমান উপহাৰো দিয়া হ'ল, তেওঁলোকক উৎসাহ দিবলৈ আৰু তেওঁলোকৰ এই দিনটোক স্মৰণীয় কৰি ৰাখিবৰ বাবে। যিসকলে এই অংশগ্ৰহণ কৰিছে তেওঁলোকক সৰু সৰু কিছুমান উপহাৰ দি তেওঁলোকৰ মনটোও ভাল লগাই দিয়া হ'ল। কিন্তু আজি গৰম বন্ধ ঘোষণা কৰা হ'ব, সেয়ে তেওঁলোকৰ মাজতো যথেষ্ট উৎসাহ। আৰু এয়া অংশগ্ৰহণ কৰাসকলক সৰু সৰু উপহাৰেৰে তেওঁলোকক উৎসাহিতও কৰিছে। আৰু আমাৰো আজি খুব ভাল লগা এটা দিন। আৰু তাৰ পাছত আহি এয়া মেডিকেলত ওচৰলৈ আহিলোঁ। আৰু আপোনালোক সকলোকে গৰম বন্ধৰ বহুত বহুত শুভকামনা যাচিলোঁ। সময়বোৰ নিজৰ সন্তানৰ লগত, নিজৰ পৰিয়ালৰ লগত সুন্দৰকৈ অতিবাহিত কৰক, তাৰে কামনা কৰিলোঁ। সকলোৱে উপভোগ কৰক। ধন্যবাদ থাকিল।